আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল আল্লাই কৰাত মোৰো ভালে আৰু আজি বহুত দিনৰ পিছত মাৰ ঘৰৰ পৰা ব্লগ আৰম্ভ কৰিছোঁ মই যোৱাকালি আহিলোঁ আৰু আপোনালোকে মিনি ব্লগত গম পালে চাগে মই যোৱাকালি আহিলোঁ আজি হৈছে 28 তাৰিখ আৰু গা চা ধুই মেলি ব্ৰেকফাষ্ট কৰি উঠিলোঁ আৰু এতিয়া 11:30 মান বাজিছে আৰু এতিয়া খাবলৈ fruits আৰু মই ভাবিলোঁ এতিয়াই মই আৰম্ভ কৰি দিওঁ বুলি ব্লগটো আৰু আজি দিনটো কি কৰোঁ গোটেইখিনি আপোনালোকক দেখাম তেন্তে ব্লগটো একেবাৰে শেষলৈকে চাব ঠিক আছে খাবলৈ লৈছোঁ এয়া ইয়াত আছে মধুৰি আৰু নাচপতিৰ ওপৰত চাট মছলা দি দিছোঁ মই আনোতে মানে অনাৰ পিছত তই আধাখিনি শেষে কৰি দিলি ন এইফালে আমাৰ বাইদেৱে খাই আছে আৰু বহুত বেছি ৰ'দ দিছে আপোনালোকৰ সেইফালে গৰম কেনেকুৱা বাৰু মিঠাই আছে ন সেইদিনাখন দিনত খাৰ বনাইছিলে যিহেতু মই খাৰ খাই খুব বেছি ভাল পাওঁ এভৰিৱান ইফালে আমি আহিছোঁ এতিয়া চৌহামলৈ মানে একচুৱেলি কি হ'ল গাড়ীখন এইফালে পাৰ্ক কৰিছে যে সেইটো কাৰণে উল্টা ছাইডেদি আহিবলগীয়া হৈছে আৰু আজি চাবলৈ আহিছোঁ আমি বিদুৰ ভাই বহুত দিনৰ পৰাই মন গৈ আছিলে বিদুৰ ভাই চাবলৈ কাৰণে আৰু হাম্মাহঁতকো লৈ আহিছোঁ আমি 4টা আহিছোঁ আৰু এতিয়া বিদুৰ ভাই চাম আপোনালোকে চালে চাগে ন আৰু শুনিছোঁ মুভিখন বহুত বেছি ভাল হৈছে আৰু সেইটো কাৰণে বহুত বেছি এক্সাইটেডো হৈ আছোঁ চাবলৈ এইফালে আমি 3জনী আলফাজ আহি আছে এতিয়া টিকেটটো কাটি লওঁ টিকেট কাটি ল'লোঁ আৰু এইফালে এয়া আৰু আপোনালোকে বিদুৰ ভাই চালে নে কমেণ্ট কৰি জনাব দেই আৰু এতিয়া আমি ৰখি আছোঁ লিফ্টৰ কাৰণে লিফ্টত যাম আৰু বহুত দিনৰ মূৰত এনেকৈ ফেমিলিৰ লগত আহিছোঁ কিমান দিনৰ পিছত যে আমি এনেকৈ ফিল্ম চাব আহিছোঁ আৰু এনেকৈ মাজে সময়ে আমি মাহঁতক ঘৰৰ পৰা অলপ ওলোৱাই বাহিৰত লৈ যাব লাগে ন ধৰি লওক ফিল্মে হওক বা ক'ৰবাত খুৱাবলৈ হওক এনেকৈ লৈ যাব লাগে কাৰণ কিমাননো তেওঁলোকে ঘৰৰ ভিতৰত সোমাই থাকিব ন সদায় একেখিনিকে কাম কৰি থাকিব সেইটো কাৰণে মই যেতিয়াই আহোঁ লগতে এলিছেও চেষ্টা কৰে আমি দুজনীয়ে এনেকৈ চেষ্টা কৰি থাকোঁ লগতে আলফাজেও ট্ৰাই কৰে যে আমি মাক অলপ ফুৰাওঁ আৰু এইফালে ফিল্ম ষ্টাৰ্ট হৈ গ'ল আৰু চাই আছোঁ এতিয়া সঁচাকৈ কি যে সুন্দৰ ফিল্ম মানে কি ক'ম আপোনালোকক বহুত বেছি মানে ফিল্মখন চাই ইম'চনেলো হৈ গৈছিলোঁ আৰু লগতে খুব বেছি হাঁহিছিলোঁ মানে বহুত ধুনীয়া ফিল্ম বনাইছে দেই আৰু আপোনালোকে যদি চোৱা নাইকিয়া এইফালে ফিল্ম চাই মেলি ওলালোঁ আৰু ফিল্ম আমাৰ ষ্টাৰ্ট হৈছিলে 3:30 আৰু শেষ হৈছিলে 5:48 মানত আৰু আজিকালি যে ডিব্ৰুগড় টাউনত ইমান বেছি জাম লাগি থাকে মানে টাউনখন আহিবলৈ আমাৰ ঘৰৰ পৰা আজিকালি বহুত বেছি টাইম লাগি যায় আৰু ব্ৰিজো বনাই আছে ন সেইটো কাৰণে বহুত বেছি জাম লাগি যায় আৰু এতিয়া আমি ঘৰলৈ ঘূৰি যাম আৰু আপোনালোকে বাৰু ডিব্ৰুগড় টাউন আগতে যেতিয়া যে মই অকলে আহিছিলোঁ তেতিয়া কিমানখিনি যে দেখাব পাৰিছিলোঁ ন আজিকালি সেই বস্তু সব মই বৰ মিছ কৰোঁ আপোনালোকে বাৰু মিছ কৰে নাই কমেণ্ট কৰি জনাবচোন দেই আকৌ যদি মোৰ ডিব্ৰুগড় টাউন অহা হয় তেতিয়াহ'লে ভালকৈ বাৰু মই ব্লগ বনাই দেখাম ঠিক আছে আৰু এতিয়া আমি ঘৰলৈ যাম তাকে অলপ দেখাই দিছোঁ আৰু দেখিছে নহয় কিমান যে ৰখি গৈ থাকিব লাগে নহয় এই বস্তুটোৱে বৰ আমনি লাগে ন যেনেকৈ গুৱাহাটীত ইমান বেছি ট্ৰাফিক জাম হয় তেনেকৈ আজিকালি ডিব্ৰুগড়তো হৈ যায় একদম ৰখি গৈ থাকিব লাগে আৰু এনেকৈ মই এটা মিনি ব্লগ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব